ৰাজ্যৰ 5টাকৈ সমষ্টিত 30 অক্টোবৰত অনুষ্ঠিত হৈছিল উপনিৰ্বাচন আৰু 5টা সমষ্টিৰ লগতে মৰিয়নি সমষ্টিটো বহু প্ৰত্যাশিতভাৱে অনুষ্ঠিত হৈছিল উপনিৰ্বাচন আৰু আজি সেই শেষৰটো দিন উপনিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ দিন আৰু ইতিমধ্যে 5টাকৈ ৰাউণ্ড সম্পূৰ্ণ হৈছে উপনিৰ্বাচনৰ ফলাফলত আৰু বৰ্তমান মৰিয়নি সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মী আগবাঢ়ি থকা দেখা পোৱা গৈছে আৰু বিগত সময়ত দেখা গৈছিল যে প্ৰত্যেকবাৰতে মাত্ৰ দুবাৰ বাদ দি মৰিয়নি সমষ্টি আচলতে কংগ্ৰেছৰ দখলত আছিল কিন্তু এইবাৰ যি ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি আৰু বিজেপি দলত যোগদান কৰিছিলে আৰু আজিৰ সেই শেষৰ দিনটো ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি দলত যোগদান কৰাৰ পিছত আজি পুনৰবাৰ ৰূপজ্যোতি কুৰ্মী হয়তো জয় হোৱাৰ সম্ভাৱনা অধিক 100% আচলতে নিশ্চিত হৈ পৰিছে ৰূপজ্যোতি কুৰ্মী জয় হোৱাৰ মৰিয়নি সমষ্টিৰ পৰা যি ইতিহাস আছিল কংগ্ৰেছৰ যি দুৰ্গ আছিল মৰিয়নি সমষ্টিত আৰু সেই ইতিহাস ভংগ কৰি আজি ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ হাতত হয়তো মৰিয়নিৰ ক্ষমতা তুলি দিব পাৰে সেই দিশে বৰ্তমান অগ্ৰগতি হৈছে আৰু বৰ্তমান মই যি ফলাফল আহি পৰিছে বৰ্তমান আমাৰ সন্মুখত যি ফলাফল আহি পৰিছে বৰ্তমান মই তিতাবৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা সেই ফলাফলসমূহ দিবলৈ লৈছোঁ প্ৰথম ৰাউণ্ডত ৰূপজ্যোতি কুৰ্মী 5895টা ভোট আৰু লোহিত কোঁৱৰ 1516টা ভোট কংগ্ৰেছৰ হৈ গোপাল ঘাটোৱাৰ 117টা ভোট অসম সংগ্ৰামী মঞ্চৰ হৈ তেওঁ প্ৰতিনিধিত্ব আগবঢ়াইছিলে আৰু ৰাইজৰ দলৰ হৈ 1616টা ভোট লাভ কৰিছে সঞ্জীৱ গগৈয়ে প্ৰথম ৰাউণ্ডত লাভ কৰিছিলে আৰু নটাত পৰিছিলে 151টা ভোট প্ৰথম ৰাউণ্ডৰ ঘোষণা আৰু দ্বিতীয় ৰাউণ্ড হৈছে ৰূপজ্যোতি কুৰ্মীয়ে দ্বিতীয় ৰাউণ্ডত লাভ কৰিছিলে 5773টা ভোট লোহিত কোঁৱৰে পাইছিলে 1287টা ভোট গোপাল ঘাটোৱাৰে 129টা ভোট সঞ্জীৱ গগৈয়ে 391টা ভোট আৰু নটাত পৰিছিলে 149টা ভোট ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ কথা মই ঘোষণা কৰিছোঁ আৰু তৃতীয় ৰাউণ্ড হৈছে ৰূপজ্যোতি কুৰ্মীয়ে 6209টা ভোট আৰু লোহিত কোঁৱৰৰ হৈছে 1787টা ভোট আৰু গোপাল ঘাটোৱাৰে হৈছে 105টা আৰু সঞ্জীৱ গগৈয়ে 412টা ভোট ক্ষমা কৰিব সঞ্জীৱ গগৈ 412টা ভোট আৰু নটাত পৰিছিলে 148টা ভোট এয়া তৃতীয় ৰাউণ্ড আৰু চতুৰ্থ ৰাউণ্ড হৈছে ৰূপজ্যোতি কুৰ্মীয়ে 5424টা ভোট লাভ কৰিছে চতুৰ্থ ৰাউণ্ডত আৰু লোহিত কোঁৱৰে 1832টা ভোট গোপাল ঘাটোৱাৰে 202টা সঞ্জীৱ গগৈয়ে 1077টা ভোট আৰু নটাত পৰিছিলে চতুৰ্থ ৰাউণ্ডত 133টা ভোট আৰু ইতিমধ্যে এইমাত্ৰ পঞ্চম ৰাউণ্ডৰ ঘোষণা ইতিমধ্যে তেওঁলোকে সমাপ্ত কৰিছে আৰু পঞ্চম ৰাউণ্ডৰ ঘোষণা অনুসৰি ৰূপজ্যোতি কুৰ্মীয়ে 6064টা ভোট লোহিত কোঁৱৰে 1150টা ভোট মুকলি হল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS ৰোড গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885